অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ উদ্যোগত আমি দুলীয়াজান বিধানসভা সমষ্টিৰ গন্দিয়া গাঁও পঞ্চায়তৰ আজি লেংৰাই চেলেংপুল কানেক্টিং ৰোড প্ৰায় 1170 মিটাৰ আমি ICBPৰে নিৰ্মাণ কৰিলোঁ। 50,42,000 পুঁজিৰে নিৰ্মাণ হ'বলগীয়া ৰাস্তাটো আজি সম্পূৰ্ণৰূপে সম্পূৰ্ণ হ'ল আৰু ৰাইজৰ নামত আজি উৎসৰ্গা কৰিলোঁ। মই ভাবোঁ পৰিৱৰ্তনৰ নামত অহা চৰকাৰে বাট পথৰ উন্নয়নৰ জৰিয়তে ৰাইজক আজি যি উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিছে বা আমি কাম কৰাৰ আমি চেষ্টা কৰিছোঁ আৰু মই আশা ৰাখিম যে দুলীয়াজানবাসী ৰাইজ নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতাক পুনৰ এই উন্নয়নৰ কাৰণে আকৌ চৰকাৰত আনিব তাকে আশা ৰাখিলোঁ।